মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ ইংৰাজী পাঠ্যপুথিত থকা কিতাপৰ পেজ নাম্বাৰ হৈছে 68 আৰু পাঠটোৰ নাম হৈছে কি হোৱেৰ ইজ ইট, মানে এইটো ক'ত। হোৱেৰ মানে হৈছে ক'ত। এন আপেল অন এ বাস্কেট, বাস্কেট মানে হৈছে কি মানে খৰাহী বা পাচি। এন আপেল মানে হৈছে এটা আপেল ক'ত আছে মানে পাচিৰ ওপৰত আছে। এ কাৰ ইন ফ্ৰণ্ট অফ এ গেট, মানে এখন গাড়ী ক'ত আছে ইন ফ্ৰণ্ট অফ মানে হৈছে আগত বা সন্মুখত, মানে এখন গাড়ী মানে গেটৰ সন্মুখত আছে। এ বল বিহাইণ্ড এ ট্ৰী, মানে এটা বল ক'ত আছে গছৰ পিছফালে আছে। বিহাইণ্ড মানে হৈছে কি পিছফালে। এ ডগ আণ্ডাৰ এ ট্ৰী, ট্ৰী মানে গছ, মানে এটা কুকুৰ ক'ত আছে মানে গছৰ তলত আছে। আণ্ডাৰ মানে হৈছে কি তলত। এ কেট অন এ মেট, মানে এটা মেকুৰী মানে ধাৰীৰ ওপৰত আছে। অন মানে হৈছে কি ওপৰত। এন আপেল ইন এ বাস্কেট, বাস্কেট মানে হৈছে কি খৰাহী বা পাচি। এটা আপেল ক'ত আছে মানে পাচিৰ ভিতৰত আছে। ইন মানে হৈছে কি ভিতৰত আৰু অন মানে হৈছে কি ওপৰত। তাৰপিছত তোমালোকে কিতাপৰ পেজ নাম্বাৰ হৈছে 81, তোমালোকে এইখন চাবা একশ্যন ৱাৰ্ডছ। তোমালোকে একশ্যন ৱাৰ্ডছ বুজি পোৱা মানে যিবিলাক ৱাৰ্ডছ বা যিবিলাক শব্দই মানে কোনো এটা কাম মানে কৰা বুজায় সেইবিলাক হৈছে কি একশ্যন ৱাৰ্ডছ। শ্বি ইজ ইয়াত কি হ'ব ডেন্সিং, মানে তাই ডেন্স কৰি আছে। হি ইজ ইয়াত কি হ'ব প্লেয়িং, মানে তেওঁ খেলি আছে। হি ইজ জাম্পিং, মানে তেওঁ মানে জঁপিয়াই আছে। মানে এই ৱাৰ্ডবিলাকে কোনো এটা কাম মানে কৰিবলৈ কয়। নাম্বাৰ 4 শ্বি ইজ শ্লিপিং, মানে তাই শুই আছে। তাৰপিছত নাম্বাৰ 5 হি ইজ ইটিং, মানে তেওঁ কি কৰি আছে খাই আছে। ইটিং মানে হৈছে কি মানে খাই থকা। শ্বি ইজ ৰানিং, মানে তাই দৌৰি আছে। শ্বি মানে হৈছে তাই আৰু হি মানে হৈছে কি তেওঁ। হি ইজ ড্ৰিংকিং, মানে তেওঁ মানে পি খাই আছে। ড্ৰিংকিং মানে হৈছে কি মানে পি খোৱা।